বাজেটত আমি যেটো কেন্দ্ৰীয় চৰকাৰৰ পৰা কৰৰ অংশ পাওঁ তাক অহা 5 বছৰৰ কাৰণে 3.12%ৰ পৰা 3.25%লৈ বৃদ্ধি কৰিছে। ইয়াৰ মূল কাৰণে হৈছে GST টু GDP যে কোন ৰাজ্যই এতিয়া দেশৰ উত্তৰণত বৰঙণি আগবঢ়াব পাৰিছে। অসমে দেশৰ GDPত কন্ট্ৰিবিউট কৰাৰ কাৰণে আমাৰ এইবাৰ শ্বেয়াৰ অফ চেন্ট্ৰেল টেক্সেছন 3.12ৰ পৰা 3.25লৈকে আমি পোৱা টকাৰ পৰিমাণ বৃদ্ধি কৰিছে। ইয়াৰ ফলত ৰাজ্য চৰকাৰে এই বছৰ 2000 কোটি টকা অৰ্থাৎ 2026-27 আৰু অহা বছৰ প্ৰপৰশ্যনেটলি আমি উপকৃত হ'ম। অহা বছৰ অসমৰ কাৰণে যিটো ট্ৰান্সফাৰ অফ টেক্স বাজেটত 49,500 crore ৰখা হৈছে against 43,000 of this year. So next year Assam will be benefited by a increase of 5,000 crore. So definitely আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট বাজেট হ'ব। অসমৰ কথা টুৰিজিমৰ পৰা কোৱা হৈছে, টায়াৰ 2-3 চিটিৰ কথা কোৱা হৈছে, আৰবান কৰিডৰ নিৰ্মাণ কৰাৰ 5,000 কোটি টকা দিব য'ত নেকি টেম্পল আছে। চ' বাজেটত বহুতবিলাক বস্তু সোমাই আছে যাৰ পৰা অসমে ফুল্লি এডভান্টেজ ল'ব পাৰিব।